আজি অলপ আন দিনতকৈ সোনকালে শুৱা পাতি এৰিলোঁ। আজি দিনটো মোৰ বাবে এটা পৃথক দিন। কেৱল মোৰেই নহয়, আজি হয়তো বহুতৰ বাবে এটা পৃথক দিন। হয়তো বহুতৰ বাবে আজি দিনটো এটা বিশেষ দিনো। আজি দিনটোৰ পৰাই হয়তো বহুতে জীৱনৰ লক্ষ্য বেলেগ ধৰণে বাছি ল'ব। হয়তো আজিৰ পৰাই বহুতৰ জীৱন সলনি হ'ব। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৱা নামঘৰত বন্তিগছ জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰি আজি ভাল দিনটোৰ কাৰণে আমি আগবাঢ়িছোঁ। সকলোৰে দিনবোৰ ভাল হওক। আজিৰ পৰা যিহেতু এইটো শিক্ষাবৰ্ষৰ প্ৰথম দিন, গতিকে যিসকল ষ্টুডেণ্ট আছে, যিসকল অভিভাৱক অভিভাৱিকা আছে, সকলোকে ভগৱানে কৃপা কৰক। কাৰণ সকলোৱে বিচাৰে নিজৰ সন্তানটো এটা সুসন্তান হওক, ভৱিষ্যতে ভাল শিক্ষা দীক্ষাৰে সুশিক্ষিত হৈ ভাল মানুহ হওক। গতিকে সেয়া ভগৱানে যাতে সকলোৰে মনৰ আশা পূৰ্ণ কৰে, সকলোৰে কৃপা হওক। ওলাইছোঁ এতিয়া স্কুললৈ। আনে কিবা কৰক বা নকৰক, প্ৰতি বছৰে মই এই কামটো কৰোঁ। গেটৰ সন্মুখৰ দুটা খুঁটাত মই দুগছ বন্তি সদায় দিওঁ, যাতে নতুন ছাত্ৰ ছাত্ৰীসকলে প্ৰথম সোমায়ে তেওঁলোকে এটা পজিটিভ বাৰ্তা মনটোত লৈ পেলাই বিদ্যালয়ত সোমাব পাৰে। আজিৰ ছাত্ৰ কালিলৈ দেশৰ নাগৰিক। প্ৰতিটো সন্তান সুসন্তান হওক, প্ৰতিটো ছাত্ৰ ছাত্ৰী ভৱিষ্যতে এজন ভাল মানুহ হওক, সেই আশা মাক দেউতাকে যেনেকৈ কৰে আমিও ঠিক তেনেকৈয়ে কৰোঁ। আমাৰ বিদ্যালয়ত আমি প্ৰতি বছৰে নৱাগত আদৰণি সভাটো খুব সুন্দৰকৈ পাতিবলৈ চেষ্টা কৰোঁ। দুই এজন ব্যক্তিক নিমন্ত্ৰণো কৰোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰা দুটা নতুন কথা শিকিব পাৰে। গীত নৃত্যৰ খুব এটা সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰোঁ, যাতে তেওঁলোকে মনত এটা আনন্দ পায়। কাৰণ অকল পঢ়িব পাৰিলেও নহ'ব। আজিকালি সৰ্বশিক্ষাৰ যুগ। সৰ্বগুণৰ অধিকাৰী হ'বই লাগিব। কথা ক'ব পাৰিব লাগিব, গাব পাৰিব লাগিব, নাচিব পাৰিব লাগিব। আৰু প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে যিটো বিষয়ত ৰাপ আছে সেই বিষয়টোত আগবঢ়াই নিব পৰাটোহে আচলতে শিক্ষকৰ প্ৰধান কৰ্তব্য বুলি অন্তত আমি ভাবোঁ। আমাৰ বিদ্যালয়ৰ প্ৰগ্ৰেমবোৰ কেনেকুৱা লাগিলে এবাৰ জনাব। প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰিন্সিপিয়া ফুকন। সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ নাম আৰু বিদ্যালয়ৰ নাম ইমান ধুনীয়াকৈ ক'লে। ইয়াতে যিসকল মাক আহিছে, মাকবিলাকে চাগে ভাবিছে যে আমাৰ ছোৱালীজনীয়ে আমাৰ ল'ৰাটোৱে ইমান ধুনীয়াকৈ ক'ব জানিলে। সঁচাকৈ মাকৰ কাৰণে সন্তানবোৰ সদায়ে সৰু, কিন্তু যেতিয়া এনেকৈ এখন মঞ্চ পায়, লাহেকৈ সিহঁতি যে এই আজি নামটো ক'ব জানিছে, ভয় সংকোচ নকৰাকৈ যে সিহঁতি ধুনীয়াকৈ নিজৰ স্কুলখনৰ কথা ক'ব জানিছে, আচলতে সেইটোৱে হৈছে সাফল্যৰ প্ৰথম খোজ। মোৰ সকলো দক্ষতা, সকলো কৌশল প্ৰয়োগেৰে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিম। আৰু সকলোকে আমাৰ বিদ্যালয়লৈ আমি আগবাঢ়িলোঁ। আজিৰ পৰা তোমালোকে আমাৰ বিদ্যালয়ৰ ছাত্ৰ হ'লা। সকলোকে আমাৰ ফালৰ পৰা শুভেচ্ছাও জনাইছোঁ। তোমালোকে যি আশা কৰি পেলাই আমাৰ বিদ্যালয়লৈ আহিছা, সেই আশাবিলাক তোমালোকৰ সফল হ'ব লাগিব। মা দেউতাৰ সপোন আছে তোমালোকক লৈ, হয়নে? গতিকে সেই সপোনখিনি তোমালোকে সম্পূৰ্ণ কৰিব লাগিব। সুস্বাস্থ্যৰে ভগৱানে তোমালোকক কুশলে ৰাখক। আমাৰ ফালৰ পৰা বহুত বেছি শুভকামনা আৰু আশীৰ্বাদ জনালোঁ দেই। ৰাইজসকল আহি পাই গ'লোহি। একেবাৰে মন্দিৰৰ পৰা অহা পূজাৰীজনীৰ নিচিনা দেখিছেনে? এবাৰ এজনে মোক কৈছিলে যে আগৰ দিনত বোলে লিকুইড সেন্দুৰ লোৱা নাছিলে, চব গুড়ি সেন্দুৰটো লয়। তেতিয়াই মই তেখেতক কৈছিলোঁ যে এনেকৈ যেতিয়া কাম বন কৰি ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰে, তেওঁলোকেহে জানে যে লিকুইড সেন্দুৰটো কিয় ব্যৱহাৰ কৰে। এতিয়া চাওক, আজি মই গুড়ি সেন্দুৰটো লৈছিলোঁ, এয়া অৱস্থা হৈ আহিছে। বাৰু যে কি নহওক, সেন্দুৰে গোটেই কপালখন ৰঙা কৰিলেও বেয়া নাপাওঁ, ভালেই পাওঁ দিয়ক। আজি মুনুৰ কাৰণে আনিছোঁ বিহুৰ গিফ্ট। মানুহ এজনে লৈ আনিছিলে, তেওঁলোকে হেণ্ডলুমত নিজেই বয়। গতিকে আৰু পচন্দ হয়নে নহয় সেইটো পিছৰ কথা, কিন্তু মাক হিচাপে আৰু আগতীয়াকৈ আনি দিছোঁ এবাৰ। নিজে যি লৈ থাকিব নহয়, মাকৰ আকৌ উপহাৰটোৱে বেলেগ নহয়। তোমালৈ মই পিছত আনি দিম, এইটো মা ভাগৰ হয়। দি দিয়া গৈ যোৱা। মা আনিলে আইতাই। তেনেকৈ নহয়, এনেকৈ নিয়া, এনেকৈ লৈ যোৱা, এনেকৈ লৈ যোৱা। দিয়া, দি দিয়া গৈ যোৱা। মা আনিলে। তুই খাই আছিলে। উলিয়াই দিলে আৰু। দিয়া দিয়া, উলিয়াই দিয়া। এনেকৈ কয় আকৌ। 3যোৰ আনিছোঁ। কাপোৰ এনেই ৰং চঙীয়া বহুত কাপোৰ আছে, কিন্তু কেতিয়াবা মানে আমাৰ ধৰক গাঁৱলৈ কেতিয়াবা যদি কিবা সুধি বা
ধৰক নাম আছে বা আমি কেতিয়াবা নামঘৰলৈ যাবলৈ হ'লে এনেকুৱা কাপোৰ নাথাকে যে সেইকাৰণে এবাৰ মুনুৱে কৈছিলে অকণমান চিম্পুল কাপোৰ আনিব দেই মা এই 3যোৰ লৈ আহিছোঁ এই 3যোৰ তোমাৰ নহয় জোৰ চব জোৰ সেইখন এখন মেখেলা এখন চাদৰ মজা মজা এতিয়া ইয়াৰ ভিতৰত তুমি এতিয়া নিজে চিলেক্ট কৰা কোনখন ভাল লাগিছে অধিক মাছত বগলী কণা হৈ নাযাবা খালি সেইযোৰে হ'ব এতিয়াই দিম নে বিহুত দিম এতিয়াই লোৱা চিলাই ল'বা আকৌ হ'ব একো নহয় এতিয়াই লৈ লোৱা কেলৈ লাগিব আকৌ মুনুকনো কোলা দেখেনে বাৰু অঁ হয়তো কি কথা ক'বলৈ আহিছা কোলা যদি কেলৈ আনিছিলা হয় নাই তেতিয়া নেদেখিলা অঁ পিন্ধিছা দেহা অঁ পিন্ধিছা মজা মজা লাগিব বোলে আছো থেংক ইউ ইমান মূৰটো কামুৰিছে সঁচাকৈ মই ভিডিঅ' এডিটিং কৰি আছিলোঁ মানে হঠাতে চাহ অকণমান দিছে অঁ মোৰ চাহ নাখালে মোৰ কামোৰে এইফালে চাগে ব্লেংকেট মানে কি হ'ল খুব ফেনখন লগাই দিলোঁ কিবা ইমান ঠাণ্ডাও লাগিছে কিবাও লাগিছে ইমান গৰম লাগিছিলে কেলৈ জানো পটককৈ ঠাণ্ডা লাগি গ'ল থেংক ইউ দেই জান বাই বাই নহয় মই গৈছোঁ চকুযোৰ চাওক দেখিলে গম পাব ৰাতি টোপনি খতি ৰাতিপুৱা সোনকালে উঠা তাৰপিছত আজি মানে একদম ৰাতিপুৱাৰ পৰা কৈছোঁ নহয় ঘৰততো ব্যস্তই স্কুলত একদম 1 ছেকেণ্ড সময় নাপালোঁ আৰু বিশেষকৈ মানে কালচাৰেল কিবা কিবি প্ৰগ্ৰেম থাকিলে গোটেই প্ৰগ্ৰেমখিনি মোৰ ওপৰত ডিপেণ্ড কৰা নিচিনা হৈ যায় দৈ আছে আজি মই কলে গুৰে ভাত খাওঁ আই হেড কল গাখীৰ ভাত বুলি কয় দেই আজি কিহে মন গৈছে জানো আজি কল গাখীৰ গুৰ ভাত খাবলৈ মন গৈছে এবাৰ মই ভাবি আছিলোঁ তেনেকৈ দৈ কথা কওঁতে পটককৈ এটা কমেণ্টৰ কথা মনত পৰিছে এটা নহয় দুটামান কমেণ্ট আহিছে একচুৱেলি আপোনালোকে বহুত ভালকৈ কমেণ্টবিলাক দিয়ে কাৰণ আমি কিছুমান কথা নাজানিলে আপোনালোকৰ পৰা জানো ন ৰাতি বোলে দৈ খাব নালাগে খুৱাবও নালাগে আইতাহঁতে কৈছিলে এনেকৈ কৈছিলে ৰাতি বুলি কওঁতে এনেকুৱা হয় তাৰমানে মই যে ফাষ্টিং কৰি আছিলোঁ নহয় মোৰ লগত এতিয়া ঘৰৰ চবেই সোনকালে খায় ৰাতি আনৰ হ'ব 10:30 11টা কিন্তু আমি যে ৰাতিৰ ভাত সাজ বুলি কওঁ সেইটো আমাৰ ঠিক 6টা 6:30 ন তেনেকুৱা সময়তে আমাৰ হৈ যায় তাৰমানে তো এই সুধিত যে ভাত খাই আহিছিলোঁ তাৰপিছতে ইয়াত নাখাওঁ বুলি ক'লোঁ সুধিত খালোঁ আপোনাৰ তেতিয়া চাগে 4টা এনেকুৱা মানতে আমি খালোঁ নেকি 4টা 4:30 ধৰক আৰু ইমানখিনি সময়তে বা বেছি যদি হৈছে 5টা বাজিছে ন তো ঘৰত আমি দৈ খাইছিলোঁ 6:30 বজাত তো মই ভাবোঁ এতিয়া সিমানখিনি চাগে ৰাতি বুলি নক'ব তথাপিও যদি এইটো সময়ো যদি বেয়া সময় তেতিয়াও আপোনালোকে জনাব দেই বহুত বেছি মৰম অকণো বেয়া নাপাওঁ চবেই ধুনীয়াকৈ কমেণ্ট কৰে খালে কি হয় গেছ হয় নি মানে কৈছে আৰু আগতে আইতাহঁতে কয় হজমো নহয় এনেকৈ নাখায় বুলি এতিয়া কথাটো মানে কি আৰু লগতে টেঙা দৈ খালে মানে এচিডিটি নিচিনা হয় ইমান বেছি টেঙাও নাছিলে দৈখিনি বহুত ধুনীয়া আছিলে আহা এনেকৈ মৰমত কোৱাচোন তেতিয়া আহিব আহা চাই আহি আমি এই কলৰ দোকান এখন পাইছোঁহি ইয়াত যদি নাপালোহেঁতেন নহয় সোণটোৱে কৈছে আজি বোলে কলৰ দাম ধেৰ হ'লগৈহেঁতেন এনেও বাৰু কল দামেই অঁ এইফালে নামা আহা সোণ মাইনা পালোহি নহয় আহা পালোহি কল নিবলৈ ধেৰ মানুহ আহিছে কল নিবলৈ আহিছোঁ অঁ এতিয়া খাব পৰাকৈ লাগে আৰু সেই সেইটো ভাল নিচিনা লাগিছে নহয় নহয় মাজৰটো যে অঁ সেইখিনি জাহাজীয়ে হয় গোটেইখিনি জাহাজী কলেই হয় খালি বৰ চাইজবোৰ সৰু সৰু হ'ল আৰু আগৰ নিচিনা ধুনীয়া ধুনীয়া কল নোপোৱা হ'লো আৰু ন আহিব নি আজি খাবলৈ এইকেইটা লৈ যাওক দুদিন ছবি দেখি আমাৰ চেংনাঙে কৈছে এইটো বোলে আপেল খালি এতিয়া আমি আপেল নাখাওঁ কল খাওঁ এইটো লোৱা এইটো লোৱা এইটো লোৱা এইটো লোৱা খাম খাম কৈ দিয়া কল খাম মোৰ আশাটো সম্পূৰ্ণ হ'ব আৰু কেতিয়াবা খাম বুলি কোৱা বস্তুটো আকৌ নেপালে ভাল নালাগে নহয় কিন্তু মিলি গ'ল
আহিম দে কৈ দিয়া আজি কলে গাখীয়ে ভাত খাব আহিম বাই বাই অদা বাই 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 কোৱা উমা ক'বা আকৌ আইতা আহিছে বুলি কৈছে পলাইছে আৰম্ভ হৈছে ভাতৰ পৰা আহি পাই দুইজনীয়ে লাগি গৈছো একদম পাকঘৰত ভাত বনাবলৈ বেলেগ আজি বহুত কিবা আনিবলৈ নাই এখেতে কৈছে তেওঁ বোলে বিলাহী পুৰি পেলাই আজি ভাত খাব আৰু বইল দাইল সেইফালে মুনুৱে বইল দাইল পাতি দিছে মই ভাত পাতি দিলোঁ বিলাহীটো পুৰিবলৈ বেছি সময় নালাগে তাৰপিছত আৰু বাকীখিনি নকলেও হ'ব চাগে এয়াতো আৰু মুনুৰ আজি মনৰ লগতে আমিও মনটো মিলাই দিছোঁ আৰু কলে ভাত খাম কলে গাখীৰে নেহাঁহিব শুনি পিনে কাৰণ কলে গাখীৰে মানুহে মোবাইল কৰিবলৈ লাগিছে মই কেলে মিলাইছোঁ মাহঁতে মানে চবেই আমাৰ ঘৰত চবেই কল গাখীৰ এনেকৈ ভাত খাবলৈ ভাল পায় নাই সেইটো কাৰণে মই আজি তেওঁলোকক সুখী কৰাই দিছোঁ আৰু কিন্তু কিনি আনিছে মায়ে আকৌ দেই চব ছোৱালীয়ে যদি কিবা এটা খাওঁ বুলি কয় মাক হিচাপে যদি মই সেই অকণমানি বস্তুটো যদি আনি দিব নোৱাৰোঁ ন তেতিয়াহ'লে আৰু নিজকে কি বুলি ক'ম মাক বুলি ক'বলৈকে ভাল নালাগিব ঐ জানিব চা কেনেকৈ এৰি গৈছে চব তাৰপিছত আৰু এৰাখি আনিলোঁ কেঁচাকৈ আছে বিশেষকৈ আজিকালি আমাৰ চেংদাঙি এনেকৈ ভাত খাই ভাল পায় নহয় সেইকাৰণে এৰাখি এনেকৈ থৈ দিম বেলেগ একো কৰিব নালাগে এনেকৈ চব হাৱা নোহোৱাকৈ এনেকৈ থৈ দিব লাগে ধুনীয়াকৈ বন্ধ কৰি পিনে একদম মজা পকি যায় তাৰমানে আৰু কেইটামান লগতে আৰু দুটা এটা যদি এনেকৈ পলিথিন দি দিয়ে আৰু দুদিন বা এদিন পকিয়ে যাব খালি বুঢ়া হ'ব লাগে আৰু কলাখি নহ'লেনো আকৌ কেঁচা কল সোনকালে পকিব ন এতিয়া কথা হ'ল কি শাহু বোৱাৰীৰ মাজৰ সম্পৰ্কটো ইমানেই সুন্দৰ হ'ব লাগে যাতে ছোৱালীয়ে যেনেকৈ মানে মাকক কয় নহয় ঘৰত মাকৰ ঘৰখনত মা আমুকটো খাবলৈ মন গৈছিলে দেউতা আমুকটো খাবলৈ মন গৈছিলে দেউতাকটো বা তাই সৰুতে নাই সেইটো চাগে কৈয়ে নাপালা ন মনতে নাই সেইটো কথা কিন্তু মানে বিয়া হোৱাৰ পিছতো সদায় সম্পৰ্কটো এনেকুৱা হ'ব লাগে একদম ফ্ৰীকৈ যাতে ক'ব পাৰে আৰু সেই সম্পৰ্কটো যেতিয়া থাকিব চাব শেষ সময়লৈকে আমৰণ মানুহে মৰমৰ মাজত থাকিবলৈ পায় মৰম কৰিবা নাই পিছত কৰিম কেলে নকৰিম আকৌ যদি সেই এনাই নিচিনা যদি কৈ যাওঁ তেতিয়া যদি কিবা কয় তেতিয়া কি হ'ব কি হয় এনাই নিচিনা যদি কৈ যাওঁ মানুহটো সদায় একে নাথাকে ন মই এদিন বুঢ়ী হৈ যাম এনা নিচিনা হ'ল বুলিয়ে যে মই পেলাই দিম সেইটো কথা হ'ব নে আচলতে সেইটো কথা কিন্তু সেইটো বুলি কৰা নাই এনা নিচিনা হ'ব লাগিব বুলিতো কোৱা নাই আৰু লগতে নহয় আৰু এটা কথা মই এনেই কৈছোহে বা সেইটো কথা মানুহে শেষৰ সময়খিনি কিমান বয়সলৈকেনো জীয়াই থাকিম বুঢ়ী হৈ থাকিমেই নে নাথাকিম আজি ৰাতিটো বা কেনেকৈ যায় কাইলৈ পুৱাটো কেনেকৈ আহিব কোনে জানে ন তো সকলো ভালে কুশলে থাকক বিন্দাছ লাইফ জীয়াওক মৰমৰ মাজত থাকক আজি ভিডিঅ'টোৰ পৰা বিদায় লৈ দিছোঁ সকলোৱে আমাক বহুত বেছি মৰম দিছে সদায় এনেকৈ মৰম দিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ'ল' কৰিবলৈ নাপাহৰিব জল্দি 1 লাখ কৰি দিব সোনকালে মানে আৰু অকণমান আছে সেইখন একদম একে ঠেলা হেঁচাটো মাৰিব ভাল লাগে আৰু ন পৰিয়ালটো ডাঙৰ হ'লে আমাৰ কৰ্তব্যবোৰ দায়িত্ববোধবোৰ অলপ বেছিকৈ বাঢ়িছে তো বাই 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 বাই